আৰু ইণ্টাৰভিউ নল'ব চাগে ঘৰৰ পৰা আনিছা ন? এইবোৰ এইটো কি তুমি কোৱা মাতি দিয়া মাহঁতক। কিবা তাৰ কাৰণ আছে নেকি? স্যাৰ আমাৰ মানে এইখন স্কুলত মানে স্কিল সাবজেক্ট এটা আছে যোনটো হয় ৰিটেইল দিছা তাৰ কি কাৰণ? তোমালোকে নিজে কৰিছা নে বেলেগৰ পৰা তোমালোকে কিনি আনিছা? সব নিজৰ মানে পঢ়া শুনাৰ সময়ত তোমালোকে আজি দোকান দিছা তাৰ কাৰণটো কি? 35 rupees এটা। এইটো কেতিয়া বনোৱা ব্ৰেডটো? পৰহি দেখিব পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিপণীসমূহ মুকলি কৰা দেখিব গৈছে। কিহৰ বাবে এই ব্যৱস্থা? হয়, আচলতে ষ্টিফেন হকিং একাডেমীৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ এটা বিষয় হ'ল ৰিটেইল ট্ৰেড। এইটো এটা স্কিল ছাবজেক্ট। এই স্কিল ছাবজেক্টত আচলতে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাব্লিকৰ লগত এটা সামগ্ৰী কিনা বেচা কৰিব লাগে সেই তাৰ প্ৰেক্টিকেলি আমি ছাত্ৰ ছাত্ৰীসকলক শিকাব বিচাৰিছোঁ। যাৰ কাৰণে ইয়াত বিপণীসমূহ ছাত্ৰ ছাত্ৰীয়ে খুলিছে আৰু বিপণীসমূহত ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰতে উৎপাদিত সামগ্ৰীবোৰ আনি তেওঁলোকে গ্ৰাহকক কেনেকৈ সেই বস্তুবোৰ কিনা বেচা কৰিব লাগে তাৰ বাবে আমি প্ৰশিক্ষণ দিয়া হৈছে। আৰু লগতে আমি আপোনালোকক জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ এই ষ্টিফেন হকিং একাডেমীৰ প্ৰথমবাৰৰ বাবে এইবাৰ আমি মেণ্টেল মেথছ আবাকাছ আমি চেণ্টাৰ এটা আনিছোঁ। সেই চেণ্টাৰতো ছাত্ৰ ছাত্ৰীসকলে মেথছক কেনেকৈ গেম হিচাপে উপভোগ কৰিব পাৰিব, কেনেকৈ খুব সুন্দৰকৈ সৰু সৰু টেকনিকত ডাঙৰ ডাঙৰ মেথমেটিক্সবোৰ চল্ভ কৰিব পাৰিব তাৰ বাবে আমি বিশেষ প্ৰশিক্ষণ দিম আৰু তাৰো আমাৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। সকলো অভিভাৱক তথা আমাৰ ওচৰৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ আহি প্ৰ পত্ৰবোৰ গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।